বানমুক্ত অসম গঢ়ি তুলিম বুলি কোৱা চৰকাৰখনক চকু মুজি ভোট দিছিলো। বৰষুণ আৰম্ভ হৈছে যদিও খাই বৈ বিন্দাছ শুই গৈছো। কিছু সময়ৰ পিছত সাৰ পাই দেখা পালো নিজকে সাগৰৰ মাজত পাইছো। লগে লগে অনুমান কৰিলো এয়া নিশ্চয় শ্ৰীলংকা হ'ব, কাৰণ অসমততো বানপানী নহয়ে। লগে লগে জাহাজ এখন লৈ ওলাই গলো আৰু চাৰিওফালে দেখা পালো কেৱল ৱাটাৰ আৰু ৱাটাৰ। চাৰিওফালে প্লাষ্টিক জাবৰ আৱৰ্জনা থকা লেতেৰা পানীৰে ভৰি যোৱাৰ ফলত ওখ ঠাইবিলাক অজস্ৰ হাঁহে দখল কৰিছে। হাঁহৰ আতংক ইমানেই বেছি আছিল যে অন্য জীৱ জন্তুবোৰেও হাঁহে ঢুকি নোপোৱা ওখ ঠাইত আশ্ৰয় ল'ব লগা হৈছে। হাঁহৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি মানুহেও গছত ওলমিব লগা হৈছে। ৰাস্তাৰ কুকুৰেও ভয়তে লুকাব লগা হৈছে। মোৰ মেকুৰীটোৱে মোৰ কোলাত উঠিলে আৰু মোক ক'লে, আমাক ৰক্ষা কৰক, হাঁহৰ উৎপাতত কাৰো শান্তি নাই। মোৰ মেকুৰীটোৰ দুখৰ কথা শুনি মোৰ ভাতটোৱে মোক ক'লে, ইয়াৰ এটা উপায় আছে। মোৰ কেইজনমান চিনাকি ভোজহো আছে, সিহঁতে সকলো হাঁহ শেষ কৰি দিব। মই লগে লগে সুধিলো, ইমানবোৰ হাঁহ তেওঁলোকে খাব পাৰিবনে? তেতিয়া মোৰ ভাতটোৱে মোক ক'লে যে পৃথিৱীৰ 70% হাঁহ অলৰেডি তাহাঁতে খাইছেই। কথামতেই কাম, সকলোবোৰ হাঁহ ভোজহুকেইটাই খাই শেষ কৰি দিলে আৰু অন্য জীৱ জন্তুৰ সুখৰ দিন ঘূৰি আহিল।